আজি আকৌ এখন নামৰ আমন্ত্ৰণ আহিছে আমাৰ গাঁৱতে। সেইখন হৈছে আজি শ্ৰাদ্ধৰ নাম। আচলতে কি হ'ল, আত্মাৰ সদ্গতিৰ কাৰণে মানুহে শ্ৰাদ্ধৰ নাম এভাগ ধৰে। গতিকে আজি তালৈ নিমন্ত্ৰণ কৰিছে, যাবলৈ ওলালোঁ। আৰু মানে কি হ'ল, কলিৰ যুগত আচলতে নাম ধৰ্মৰ গতি নাই বুলি কয়। আৰু নাম ধৰ্মত সকলো যিহেতু নাম ধৰ্ম থাকিলে মনৰ যিবিলাক আপোনালোকৰ ভাৱ চিন্তা বেয়া ধাৰাবিলাক থাকে সেইবিলাক দূৰ হৈ যায়। গতিকে বহুত ভাল লাগে নামলৈ গ'লে, নাম কীৰ্তন কৰিলে। আৰু ময়ো সেইবাবে নাম কীৰ্তন কৰি থাকোঁ। আৰু আজি 25 বছৰে মই নাম কীৰ্তনে কৰিলোঁ, বহুত ভাল লাগে। আৰু আমাৰ গাঁও বুলিয়ে নহয়, অকল ওচৰৰ গাঁওবিলাকতো আমাক আমন্ত্ৰণ কৰি আমি নাম পৰিৱেশন কৰিবলৈ যাওঁ। বহুত ভাল লাগে আচলতে নাম কীৰ্তনত ঘূৰি ফুৰি নাম গাই বহুত ভাল লাগে। আৰু মোৰ সমনীয়াসকল আছে, 8জনীয়া সময় গতিকে 8জনীয়া দল এটা হয়, আৰু সময় গতিকে 12জনীয়া দল এটা হয়। গতিকে সকলোৰে সুবিধা অসুবিধা লৈ কথা আছে। গতিকে সুবিধা হ'লে যায়, অসুবিধা হ'লে বহুত যাব নোৱাৰে। কম সংখ্যক আমি মহিলা যাওঁ, গৈ নাম কীৰ্তন কৰোঁ। গতিকে বহুত ভাল লগা এটা পৰিৱেশ, বহুত ভাল লগা এটা অনুষ্ঠান। আৰু আপোনালোককো কৈছোঁ, আপোনালোকে নাম ধৰ্মত ব্ৰতী হওক। ঘৰত এনে থাকিলে মন চনো অশান্তি লাগে, বেয়া লাগে। গতিকে নাম কীৰ্তন কৰক, মন ভালে ৰাখক। এইখিনি আৰু